কৰি আছে মুছলমান সম্প্ৰদায়ৰ কিছু মানুহে কৈ আছে আৰু যিখিনি মানে মেক্সিমাম এৰিতে বা য'তে যি নহওক হিন্দুৱে হওক মুছলমানে হওক বা কোচে হওক যোনেই নহওক কোনোবা মহিলাৰ ওপৰত যদি কোনোবা এই ধৰণৰ অত্যাচাৰ কৰে মহিলাক যদি ৰেচপেক্ট দিব নাজানে সেই মানুহজনক সেই স্পটত শেষ কৰাই ভাল আৰু পিছলৈ আনিবই নালাগে স্পটতে শেষ কৰিব লাগে কাৰণ মহিলাৰ সুৰক্ষাৰ কথা চৰকাৰে যিমান কৈছে মহিলা সুৰক্ষা আইন কিবা কিবি বহুত হৈছে দেখা পাইছোঁ যে সুৰক্ষাৰ নামত প্ৰশাসনে যিখিনি কৰিছে আজি নলবাৰী এছ পিক মই ধন্যবাদ জনাইছোঁ তাতে এটা কাম কৰিছে কিন্তু সেইটোৱে নহয় কি কৰিছে এই ছোৱালীজনী যোৱাৰ লগে লগে আমাৰ গাড়ীবিলাকত এই GPS-টো লগাইছেনে নাই ছোৱালীজনীয়ে ক'ত নামিব কি হ'ল এই GPS-টো লগাইছেনে নাই চেক কৰিছেনে নাই এম্বুলেঞ্চ এখন ইয়াৰ পৰা গৈছে এম্বুলেঞ্চখন ডেড বডিয়ে গৈছেনে বেলেগ কিবা ড্ৰাগছে গৈছে তাত এই GPS-ৰ ছিষ্টেমটো আছেনে নাই GMC নলবাৰীৰ পৰা গুৱাহাটীৰ পৰা বিভিন্ন জিলাৰ পৰা GMC-লে পেচেণ্ট এটা আহি প্ৰাইভেট হস্পিটেলত সোমাইছে ড্ৰাইভাৰজনে ক'ৰবাত কিবা মানে এটা ভাত্তা লৈছে নেকি প্ৰাইভেট হস্পিটেলৰ পৰা এইবিলাক চেক কৰিব লাগে তেতিয়াহে অলপ ষ্ট্ৰিক হ'ব লাগিব এইবোৰ ক্ষেত্ৰত আৰু আপোনাক মই এটা কথা ক'লোঁ আপুনি যিটো কথা কৈছে মহিলা বুলি এনেই দুৰ্বলতা দেখাই থাকিলে আপোনাৰ দৰকাৰ হ'লে যিটো ফেচ কৰিছে সেইটো ছাপোৰ্ট কৰক আৰু আপোনালোকে আৰ্মছৰ এপ্লাই কৰক মহিলাসকলে লাভ জেহাদৰ কথা ওলাইছে লাভ জেহাদৰ কথা ওলাইছে চিষ্টেম এটা হৈছে মই যিমানখিনি শুনিছোঁ যদি বামুণৰ ছোৱালী নিব পাৰে 3 লাখ টকা কেছ এইবিলাক আৰু ৰখা দি আমাৰ মানুহখিনিক আমি সচেতন হ'ব লাগে আমি মানে সজাগতা সভা য'তে ত'তে পাতিব লাগে ছোৱালীসকলক মই বিশেষকৈ অসম চৰকাৰক অনুৰোধ কৰিম ছোৱালীসকলক আৰ্মছৰ ট্ৰেইনিং দিব লাগে ছোৱালীসকলক ক্লাছতে দিব লাগে আৰ্মছৰ ট্ৰেইনিং দিব লাগে যিবিলাক হৈ আছে যোনেই নহওক আৰু আংগু পাংগু বুলি এটা কথা আছে নহয় লগত যোনবিলাক আছে অকলে ইমান ডাঙৰ কামটো যোনে যিয়ে নকৰোঁ তাৰ লগত আৰু 2-3জন আছে সেইজনক ক'বলৈ আৰু মই আপোনালোকৰ জৰিয়তে এটা অনুৰোধ কৰিম সমাজখনে কি কৰে নকৰে সেই মানুহবোৰক তাৰ পৰা এঘৰীয়া কৰিব লাগে এটা মানে পঠাই দিব লাগে যে এটা পানিছমেণ্ট যে এনেকুৱা কাম কৰিলে যিকোনো সমাজে নহওক যিকোনো ধৰ্মাৱলম্বীৰ মানুহে নহওক এনেকুৱা সমাজত যদি অসমত এনেকুৱা হয় তেতিয়াহ'লে ইয়াৰ অসমত স্থান নাই সেই মানুহজনে তাৰ পৰা ওলাই গৈ ক'ৰবাত যদি মাটি বাৰী কিনিবলৈ কোনো দিব নোৱাৰিব এই ধৰণৰ পদক্ষেপ এটা অসম চৰকাৰে লওক বা আমি মানে দল সংগঠনৰ পৰা অনুৰোধ কৰিছোঁ এইকাৰণেই যে এই ধৰণৰ ঘটনাবিলাক মানে কোনো নিৰাপত্তা নাই ছোৱালীৰ নিৰাপত্তা নাই ল'ৰাৰ নিৰাপত্তা নাই আজি আপোনালোকে এই ছোৱালীজনী নলবাৰী কিতাপ কিনিব যোৱা ছোৱালীজনী বা আলহী ভালে খাবলৈ যোৱা ছোৱালীজনী ঘৰলৈ আহি নাপায় সুস্থ হৈ যোৱা ছোৱালীজনী মানে অসুস্থ হৈ আহিব লাগে মৃত্যুবৰণ কৰিব লাগে মই কৈছোঁ যে তেওঁলোকে মই কাকো নকওঁ এনেকুৱা ঘটনা যদি তেওঁলোকে যিয়ে সম্প্ৰদায় নহওক কোনোবাই যদি এটা কৰে আমাৰ হাত পাতবিলাক এতিয়া খুলিব লাগে আমি খুলিব লাগে মই একদম স্পষ্টকৈ এইটো কথা কৰাৰ কাৰণে যদি মোক কালি জেলতো খুৱাই বা ক'ৰবাত ভৰাই থৈ দিয়ে মই কাকো ভয় নকৰোঁ মই এটাই কথা কৈছোঁ যে আমি এই গান্ধীৰ চৰিত্ৰত আমি থকা উচিত নহয় এটা যদি মাৰে 6-7টা মাৰি দিব লাগে ডক্টৰৰ লগত মই যিখিনি কথা পাতিলোঁ MRI-টোৰ ৰিপৰ্টটো আহিব কিন্তু মানে 5 জেগাত মানে জেগাৰ মাৰিছে গতিকে ইণ্টাৰনেল আৰু কি আছে সেইটো আজি গধূলিহে তেওঁলোকে আমাক ক'ব তাইৰ লগত কথা হৈছে মই মাতিছিলোঁ 2টা ৰেছপন্স দিয়া নাই ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221